ইফালে চাহ শ্ৰমিকৰ মজুৰিক লৈ সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মাজত বাকযুদ্ধ। চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকাৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰে পালন নকৰা বুলি দেৱব্ৰত শইকীয়াই অনা অভিযোগ নস্যাৎ কৰি আক্ৰমণাত্মক হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত চাহ শ্ৰমিকৰ বাবে কি কৰিলে বুলিও দেৱব্ৰত শইকীয়াক প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চাহ শ্ৰমিকৰ মজুৰি সন্দৰ্ভত প্ৰশ্ন কৰাৰ অধিকাৰ কংগ্ৰেছৰ নাই বুলিও সদনৰ মজিয়াত খৰ্গহস্ত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। আজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব সুধি লওক তেওঁৰ বাগিচাত। বিৰোধী দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল, দীঘলীয়া ৰাজনৈতিক ইতিহাস। বাগিচাৰ দৰমহা যে ACMS আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে সেইটো আপোনাতকৈ ভালকৈ কোনেও নাজানে। পৰৱৰ্তী সময়ত ছাৰ চৰকাৰে ঘোষণা কৰিছিলে ৩৫১ টকা কৰিম বুলি, বিজেপি চৰকাৰ আহিলে সেইটোকে ছাৰ সেই প্ৰতিশ্ৰুতিবিলাক ৰূপায়ণ কৰে। মুখ্যমন্ত্ৰী মহোদয়ে তেনেকৈ কয় যিখিনি প্ৰতিশ্ৰুতি দিছে ৰূপায়ণ কৰিম, সেইকাৰণে এইটো কৰিলেই হ'ল ছাৰ, অন্য কথা নাহে। যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী, তেতিয়া আৰু আপুনি বেলেগক কৈ থকাৰ কথা নাই। আপুনি কিমান টকা বঢ়ালে আপোনালোকে বুৰঞ্জী কথাটো ছাৰ আহোমে বুৰঞ্জী লিখিব আৰম্ভ কৰিছে, গতিকে বুৰঞ্জী টানিব নালাগে। ঘোষণাখিনিৰ কথাই কৈছোঁ ছাৰ। ছাৰ আপোনালোকৰ ঘোষণা আছিল ছাৰ, বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে ছাৰ। মাননীয় অধ্যক্ষ মহোদয়, এটাই কথা মই ক'ম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে, ঝুমুৰটোকে এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে, অন্ততঃ এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে, মই বেয়া পোৱা নাই। এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে, কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক, এটা মাত্ৰ উদাহৰণ। গোটেই আইনখিনি ছাৰ ব্ৰিটিছৰ পৰাধীনতাৰ পিছত ২৭খন আইন আনিছে, প্লেণ্টেশ্যন লেবাৰ এক্টকে আদি কৰি, আৰু বিজেপি চৰকাৰৰ ছাৰ সাংসদে PLA এখন নাইকিয়া কৰি দিব বিচাৰিছে। সেই গতিকে ছাৰ সেইখনেই আটাইতকৈ ডাঙৰ